নমস্কাৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস 2025 বিষয়বস্তু হৈছে সেফগাৰ্ডিং প্ৰেছ ক্ৰেডিবিলিটি এডমিডষ্ট ৰাইজিং মিছ ইনফৰমেশ্যন অৰ্থাৎ বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান। ডিজিটেল যুগত ভুল তথ্য অৰ্থাৎ মিছ ইনফৰমেশ্যন আৰু ভুৱা বাতৰি অৰ্থাৎ ফেক নিউজৰ দ্ৰুত প্ৰচাৰে জনসাধাৰণৰ বিশ্বাস হ্ৰাস কৰাৰ সময়ত এই বিষয়বস্তু অতি গুৰুত্বপূৰ্ণ। এনে পৰিৱেশত সংবাদ মাধ্যমৰ বাবে সত্যতা, সঠিকতা, নৈতিক মান বজাই ৰখা আৰু ভুল তথ্য চিনাক্ত কৰি খণ্ডন কৰাটো অত্যাৱশ্যকীয়। ই সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে নিজৰ ভূমিকা সঠিকভাৱে পালন কৰিবলৈ সোঁৱৰাই দিয়ে। এসময়ৰ এগৰাকী সংবাদকৰ্মী হিচাপে আমিও ভাবোঁ অহা 16 নৱেম্বৰত পালন কৰিবলগীয়া ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত এইবাৰৰ বিষয়বস্তুৱে আমাৰ সকলোৰে মাজত এক ইতিবাচক বাতাবৰণৰ সৃষ্টি কৰিব। এইখিনিতে সকলো সাংবাদিক বন্ধুক সমাগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।